হেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধুবান্ধৱসকল তো মই এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' দিছোঁ এইটো হৈছে মই এখন ৰচনা লিখি আনিছোঁ মোৰ প্ৰিয় গ্ৰন্থৰ ওপৰত মোৰ প্ৰিয় গ্ৰন্থখনৰ নাম হৈছে অনুৰাধাৰ দেশ তো এইখনৰ ওপৰত এখন ৰচনা লিখি আনিছোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো লৈছে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লৈ একেবাৰে নাপাৰোঁ মোৰ প্ৰিয় গ্ৰন্থ ৰচনা অনুৰাধাৰ দেশ আৰম্ভণি গ্ৰন্থ হৈছে জাতি এটাৰ সভ্যতাৰ পৰিচয় গ্ৰন্থ অধ্যয়নৰ জৰিয়তে আমি নিজকে জ্ঞান অন্বেষণৰ প্ৰতি ধাৱমান কৰি তুলিব পাৰোঁ গ্ৰন্থৰ সমান বন্ধু নাই বুলিও কোৱা হয় এখন গ্ৰন্থই মানুহক অনাবিল আনন্দ প্ৰদান কৰিব পাৰে সেইবাবে যিমান পাৰোঁ আমি গ্ৰন্থ অধ্যয়ন নিয়মীয়া অভ্যাসৰূপে গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে অসমীয়া সাহিত্যৰ ২-৪খন উপন্যাস গল্প সংকলন আৰু জীৱনী গ্ৰন্থ মই পঢ়িছোঁ তাৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ দ্বাৰা ৰচিত অনুৰাধাৰ দেশ নামৰ উপন্যাসখনে বাৰুকৈ আপ্লুত কৰিছে সেইবাবে প্ৰিয় গ্ৰন্থ হিচাপে মই অনুৰাধাৰ দেশৰ কথাকে লিখিবলৈ লৈছোঁ লেখকৰ পৰিচয় ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী অসমীয়া সাহিত্যৰ এজন বিশিষ্ট সাহিত্যিক তেওঁৰ সৃষ্টি বিশেষকৈ সমাজ সংস্কৃতি নৈতিকতা আৰু ৰাজনৈতিক সামাজিক মূল্যবোধৰ ওপৰত কেন্দ্ৰিত লেখকগৰাকীৰ ভাষা প্ৰাঞ্জল গভীৰ আৰু চিন্তনশীল তেওঁ নিজৰ উপন্যাসসমূহত সময় সমাজ আৰু মানুহৰ মনোভাৱৰ প্ৰতিফলন কৰি পাঠকক চিন্তাৰ পৰা দৃষ্টিভংগীলৈ আগবঢ়ায় গ্ৰন্থৰ কাহিনী এই উপন্যাস মূলতে অনুৰাধাৰ জীৱনৰ কাহিনী তেওঁ সদায় ন্যায়পূৰ্ণ পৰিৱেশ বিচাৰে কৃত্ৰিমতাৰ স্বাৰ্থ আৰু অসাম্যৰ বিৰুদ্ধে নিজৰ বিশ্বাস ৰাখে সমাজৰ সংকীৰ্ণতা প্ৰাৰম্ভিক যুগৰ প্ৰথাসমূহ আৰু জাতি বিভাজন যেনেকৈ অনুৰাধাক প্ৰভাৱিত কৰে সেয়া পাঠকৰ মনত গভীৰ ছাঁ এৰে অনুৰাধা এক সমাজসেৱী হিচাপে গাঁৱৰ শিক্ষাৰ বিকাশ নাৰী সমাজৰ সশক্তিকৰণ আৰু দিন দুখীয়াৰ সহায় কৰাৰ বাবে আত্মনিয়োগ কৰে ভাল লগাৰ কাৰণ এই উপন্যাসখনে বহু দিশৰ পৰা হৃদয় স্পৰ্শ কৰে প্ৰথমতে দেশভক্তি আৰু সামাজিক দায়িত্ববোধ অনুৰাধাৰ চিন্তাধাৰা আৰু কৰ্মপন্থাই আদৰ্শ সমাজৰ আকাংক্ষা প্ৰকাশ কৰে দ্বিতীয়তে নাৰীবাদী দৃষ্টিকোণ উপন্যাসখনত অনুৰাধাৰ যেন অসাম্যৰ বিৰুদ্ধে প্ৰতীকস্বৰূপ তৃতীয়তে নেতিবাচকতা আৰু অসত্যৰ বিৰুদ্ধে প্ৰতিবাদ চতুৰ্থতে ভাষাৰ সৌন্দৰ্য লেখকগৰাকীৰ ভাষা সহজ প্ৰাঞ্জল কিন্তু চিন্তনশীলতা ভৰপূৰ আহৰণ কৰা মূল্যবোধ মানৱতা অনুৰাধাৰ কৰ্মই দেখুৱায় যে সমাজৰ উন্নয়নৰ মূল আধাৰ হ'ল সহানুভূতি আৰু সহযাত্ৰীতা সততা আৰু নৈতিকতা নিৰ্ভীকভাৱে ন্যায়ৰ পক্ষে থিয় হোৱাটো উপন্যাসৰ এক কেন্দ্ৰবিন্দু দেশৰ প্ৰতি দায়িত্ববোধ নিজস্ব স্বাৰ্থৰ ওপৰত দেশৰ স্বাৰ্থক প্ৰাধান্য দিয়া শিক্ষা সামৰণি অনুৰাধাৰ দেশ উপন্যাস এটা আদৰ্শ এটা অনুপ্ৰেৰণা আৰু এটা সময় উপভোগ কৰা সমাজৰ প্ৰতিচ্ছবি এই কাহিনীয়ে শুধুমাত্ৰ অনুৰাধাৰ জীৱনৰ পথ দেখুৱাই নাথাকে বৰং পাঠকক নিজে নিজৰ দেশৰ সৈতে আত্মিক সংযোগ পাতিবলৈ উৎসাহিত কৰে তো এইখন আছিল ৰচনাখন তো ৰচনাখন আপোনালোকে চাওক আৰু যদি ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব কমেণ্ট কৰিব তো শেষত যদি ভিডিঅ'টো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাব তো আজিলৈ দিছোঁ ধন্যবাদ জয় অসম